এয়া আমাৰ ৰূপু আৰু প্ৰিয়ংকাৰ বিয়াৰ ৰিচেপশ্যন পাৰ্টি হয়। কেইদিনমান আগতে আপোনালোকক জোৰোণৰ ভ্লগ কেইটামান দেখুৱাই আছিলোঁ। যিহেতু দৰা কইনাৰ লিচুবাৰীতে হয় ঘৰ দুইজনৰে ওচৰা ওচৰিকৈ, সেইকাৰণে তাতে ওচৰতে থকা বিশাল বিবাহ ভৱনটো তাতেই সকলোবোৰ আয়োজন কৰা হৈছিল। এণ্ট্ৰেঞ্চটো ইমান ধুনীয়াকৈ ডেক'ৰেশ্যন কৰা হৈছিল ফুলেৰে সকলোখিনি, আপোনালোককো অকণমান দেখুৱালোঁ সেইকাৰণে, ভাল লাগিলে কাৰণে। আৰু এয়া আমাৰ দৰা কইনাৰ লগত এয়া পূৰা কথাৰ মহলাত ব্যস্ত মই। সোমাই গৈয়ে নবহিলোৱেই, চিধা কইনাৰ ওচৰলৈকে গ'লোঁ। ইহঁতৰ বিয়াখনৰ কাৰণে যে আমি ইমান আশা কৰি আছিলোঁ নহয়। অৱশেষত 11 বছৰীয়া প্ৰেমে সফলতা পালেগৈ আৰু আমাৰ সকলোৰে ফালৰ পৰা দৰা কইনা দুয়োজনলৈ আশীৰ্বাদ থাকিল, যুগ্ম জীৱন সুখৰ হওক। এণ্ট্ৰেঞ্চটোৰ পৰা আহিয়ে চেল্ফি পইণ্ট এটুকুৰা বনাই থোৱা আছে। মোৰ এই জেগাটুকুৰা ইমান ভাল লাগিছিল নহয়। আমি ভিডিঅ' ফটো চব তুলি ল'লোঁ আৰু এয়া পিহুক অকণমান এৰি দিছোঁ এনেকৈ, তাই এতিয়া খোজ কাঢ়িছে যে। জোৰোণৰ লং ভ্লগটো দি থোৱা আছে, আপোনালোকে নাই চোৱা যদি চাব দেই। বিয়া আৰু ৰিচেপশ্যনৰো ভ্লগটো বনাই আছোঁ, এডিটিঙৰ কাম শেষ হোৱা নাই, সেয়াও চাবলৈ নাপাহৰিব। আৰু ভাল লাগিলে লাইক এটা কৰি দিব, আৰু ক'ৰ পৰা চাই আছে সেয়াও কমেণ্ট এটা কৰি দি জনাবলৈ নাপাহৰিব দেই। আৰু মোৰ চেনেলটোত যদি নতুনকৈ আহিছে তেনেহ'লে ছাবস্ক্ৰাইব কৰি থৈ যাবলৈ নাপাহৰিব। আৰু মোৰ ফেচবুক পেজত যদি চাই আছে তেনেহ'লে মোৰ পেজটো ফ'ল' কৰি থৈ যাবলৈ নাপাহৰিব। আজিলৈ তেন্তে আহোঁ, বাই বাই।